আমাৰ যিজন নেতা আপোনালোকে দেখিছে তেওঁ কিমান সাধাৰণভাৱে জীৱন যাপন কৰি আছে। আজি এজন বিধায়ক হ'লেও তেখেতে কাপোৰত কোনোদিন ইস্ত্ৰি দি কাপোৰ নিপিন্ধে, এযোৰ কাপোৰ পিন্ধিয়ে ঘূৰে। ৰাতি ঘৰত গৈ এইটো ধুই দিয়ে, দি পেলাই আকৌ ৰাতিপুৱা এইটো পিন্ধিয়ে আহে। কোনো বিলাসিতা নাই। সাধাৰণ যেহেতু আমাৰ দলটো শ্ৰমজীৱী আৰু কৃষক শ্ৰেণীৰ মানুহৰ কাৰণে দল, গতিকে সেই ধৰণে সাধাৰণভাৱে তেখেতে জীৱন যাপন কৰে। আপোনালোকে আমাৰ দলত আজি যোগদান কৰিছে, সেইকাৰণে সকলোকে ধন্যবাদ জনাইছো যে আমাক সঁহাৰি দিয়াৰ বাবে। আৰু আগন্তুক দিনত অহা ছেপ্টেম্বৰ মাহত অখিল গগৈ ডাঙৰীয়া মোক কথা দি গৈছে যে ছেপ্টেম্বৰ মাহত এই দলৰ সাংগঠনিক ভেটিটো সম্পূৰ্ণ হৈ গ'লে আগষ্টৰ ভিতৰত গোটেই পঞ্চায়ত কমিটিবিলাক বনাব দিছে, মণ্ডল কমিটি বনোৱাৰ পিছত অহা ছেপ্টেম্বৰ মাহত তেখেতে ধিং সমষ্টিত, কেৱল ধিং সমষ্টিত 6-7 দিনৰ কাৰণে আহিব। মোক কৈ গৈছে যে প্ৰতিটো পঞ্চায়তত মানুহৰ লগত নি মোক লগ কৰাই দিব লাগিব। প্ৰতিটো পঞ্চায়তত আজি ইয়াতো তেখেত আহিব, প্ৰতিটো পঞ্চায়তত আহি তেওঁ ব্যক্তিগতভাৱে আপোনালোকৰ লগত বহি আলোচনা কৰিব, আপোনালোকৰ সমস্যা মনৰ কথা আদান প্ৰদান কৰিব। তেখেতে এনেকুৱা এজন সাহসী নেতা আমি বেলেগ কোনো দলত নাপাম। আপোনালোকে লক্ষ্য কৰিব, যিহেতু আমি বহুত দলেই কৰিছো, কিন্তু এবাৰ মাত্ৰ তেখেতক এটা সুযোগ দিয়ক। এইটোৱে অনুৰোধ আপোনালোকৰ ওচৰত যে এবাৰ এটা সুযোগ দি তেখেতক চাওক যে তেখেতে আপোনালোকৰ সমাজৰ উন্নয়নৰ কাৰণে, সংস্থাপনৰ কাৰণে, কৃষকসকলৰ উন্নয়নৰ কাৰণে তেখেতে কি কৰিব পাৰে, তেখেতৰ কি সপোন। তেখেতে আমাৰ দলত তেখেতে এখন কিতাপ উলিয়াইছে যে আমাৰ সপোনৰ অসমখন। ইয়াত সকলো কথা তেওঁ উল্লেখ কৰিছে, সকলো শ্ৰেণীৰ মানুহক ইয়াত অন্তৰ্ভুক্ত কৰি লিখিছে তেখেতৰ সপোন কি, তেওঁ কোনোদিন ক্ষমতাত আহিলে তেওঁ অসমখনক কেনেকে আগুৱাই লৈ যাব, সকলো কথা এই কিতাপখনত লিখিছে তেখেতে। মই পঢ়িছো কিতাপখনত তেখেতে যি চিন্তাধাৰাৰে লিখিছে, আৰু বিশেষকৈ ইয়াত মানে আমাৰ কৃষকৰ স্বাৰ্থতহে বেছি কথা ইয়াত উল্লেখ আছে। কৃষকৰ উচিত মূল্য নাপায়, কৃষকক এটা উপযুক্ত বজাৰ দিব লাগে, আৰু কৃষকৰ যাতে গোটেই বছৰত 3 বাৰ খেতি কৰিব পাৰে, যাতে খেতিত পানী থাকে সেই ব্যৱস্থা কৰিব লাগে। ধানেই হওক, মৰাপাটেই হওক, যিমান পাচলিয়ে হওক, যাতে উপযুক্ত মূল্য দিব পাৰে তেনেকুৱা এটা বজাৰ তৈয়াৰ কৰা, এই গোটেই কথাখিনি তেখেতে ইয়াত উল্লেখ কৰিছে কিতাপখনত। ইনকলাব জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ইনকলাব জিন্দাবাদ, বিজেপি হুঁচিয়াৰ, এডিএফ হুঁচিয়াৰ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, বিজেপি আৰু ভাটাও, বিজেপি আৰু ভাটাও, বিজেপি আৰু ভাটাও। গতিকে আমাৰ দেশখন বচাবলৈ হলে এই দুইটা সাম্প্ৰদায়িক দল আমি খাটাও কৰিব লাগিব, খাটাও কৰিব লাগিব। কাৰণ এটা সাম্প্ৰদায়িক দলক আমি উৎখাত কৰিবলৈ হলে আন এটা সাম্প্ৰদায়িক ফ্ৰী চাউল দি, অৰুণোদয় দি, কিন্তু আমাৰ প্ৰতিডৰা খেতি পথাৰত পানী যোগান দি আমি যাতে বছৰত 3 বাৰ খেতি কৰিব পাৰো, আমি যাতে অৰ্থনৈতিকভাৱে স্বাৱলম্বন হ'ব পাৰো, সেই ব্যৱস্থা হিমন্ত চৰকাৰে নকৰে বা তেওঁলোকৰ তেনেকুৱা ধৰণৰ সদিচ্ছা নাই। গতিকে আমি ৰাইজৰ দলে আমাৰ যিমানবিলাক সম্পদ আছে, আমাৰ যিমানবিলাক আমাৰ কৃষি উৎপাদিত যিবিলাক ফচল, সেই কৃষি উৎপাদিত ফচলৰ মাধ্যমত জৰিয়তে আমি এটা ইণ্ডাষ্ট্ৰী আমি গঢ়ি তুলিম, যাৰ ফলত আমি অৰ্থনৈতিকভাৱে প্ৰতিজন নিবনুৱা ল'ৰা ছোৱালীক কৰ্মসংস্থান দিব পাৰিম, আমাৰ জাতীয় অৰ্থনীতি আমি গঢ়িব পাৰিম। তেনেকুৱা এটা কৰ্মসূচী লৈ, লক্ষ্য উদ্দেশ্য লৈ আমি ৰাইজৰ দল গঠন কৰিছো। আৰু জানে আমাৰ মুছলমান বুলি আজি যুগ যুগ ধৰি বসবাস কৰা মানুহক তেওঁলোকে উচ্ছেদ কৰিছে, কিন্তু আমাক মাটিৰ অধিকাৰ দিবৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ আইন অনা নাই, তেওঁলোকে প্ৰচেষ্টা চলোৱা নাই। গতিকে ৰাইজৰ দলে আহি
যিমানবিলাক আমাৰ চৰ চাপৰি অঞ্চল আছে, যিবিলাক আমাৰ গেজিং ৰিজাৰ্ভ আছে, চৰকাৰী ভূমি আছে, নন কেডেষ্ট্ৰিয়েল লেণ্ড আছে, এইবিলাক ছাৰ্ভেৰ জৰিয়তে আমাৰ ৰাইজৰ দলে ক্ষমতালৈ আহিলে আমি প্ৰতিজন মানুহকে, প্ৰতিটো ধৰ্মৰ মানুহকে, প্ৰতিটো সম্প্ৰদায়ৰ মানুহকে মাটি পট্টা দিবৰ কাৰণে আমি ব্যৱস্থা কৰিম। গতিকে আপোনালোকে অখিল গগৈক বিশ্বাস নিশ্চয় কৰে। প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ? যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ, য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা, লগতে পাব আকৰ্ষণীয় অফাৰ। সোফা, ডাইনিং টেবুল, বেড, মেট্ৰেছ, ৱালপেপাৰ, অফিচ ফাৰ্নিচাৰ, পেইণ্টিং এণ্ড হোম অট'মেশ্যন, মডুলাৰ কিটচেন, ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ। গতিকে দেৰি কিহৰ? আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত। ঠিকনা VIP ৰোড, মেগজিন, অপজিট ৰয়েল পেলেচ, বিভাগ ভৱন, গুৱাহাটী।